সাৱধান হ'ব আপুনি গুৱাহাটী মহানগৰীৰ দৃশ্য এতিয়া প্ৰায় এনেকুৱাই হয় গুৱাহাটী মহানগৰীৰ দৃশ্য প্ৰায় এনেকুৱাই চৌদিশে কেৱল ধূলি আৰু ধূলি ৰাজপথৰ চৌদিশে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে যিটো ভিজিবিলিটি বুলি কোৱা হয় অৰ্থাৎ ওচৰত থকা যি অট্টালিকা আমি গ্ৰাফিক্সৰ জৰিয়তে অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে ওচৰত থকা অট্টালিকাটিও সম্পূৰ্ণৰূপে দেখা হোৱা নাই অৰ্থাৎ ধূলিয়ে সৰ্বত্ৰ এক প্ৰকাৰৰ আৱৰি পেলাইছে আৰু গুৱাহাটী মহানগৰীত এতিয়া প্ৰায় আমি যদি কওঁ ৰাজপথ শূন্য হৈ পৰিছে উপায়বিহীন যিসকল আছে তেওঁলোকে হয়তো ৰাজপথত আছে কিন্তু এতিয়া প্ৰায় যিসকল লোকে পাইছে ইতিমধ্যে ঘৰাঘৰি গৈছে গতিকে গুৱাহাটী মহানগৰীৰ এয়া ৰাজপথ আৰু আমি এটা আপোনাক আইডিয়া দিয়াৰ চেষ্টা কৰিছোঁ যে কিমান ভয়াৱহ হৈ পৰিছে সমগ্ৰ ধূলিৰে আচলতে আৱৰি পৰিছে গুৱাহাটী মহানগৰীক ভয়াৱহ ধূলি সাধাৰণতে দিল্লীত এনেধৰণৰ ভয়ানক বায়ু প্ৰদূষণ দেখা যায় এয়াৰ ইণ্ডেক্স দেখা যায় কিন্তু গুৱাহাটীত এনে দৃশ্য খুব সুলভ নহয় কিন্তু এইবাৰ বিশেষকৈ ফাগুন অহাৰ পূৰ্বে বুলি ক'ব লাগিব যে এই ধৰণৰ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিশেষকৈ আজি দিনৰ ভাগত সমগ্ৰ গুৱাহাটী মহানগৰীত আপুনি যদি চাই লংকেশ্বৰৰ পৰা নাৰাংগীলৈ সমগ্ৰ গুৱাহাটীত ইতিমধ্যে ধূলিৰ আচ্ছাদন হয় দিল্লীৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে গুৱাহাটীত ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে বিপদজনকভাৱে বাঢ়িছে এয়াৰ কোৱালিটি ইণ্ডেক্স শীঘ্ৰেই যদি বৰষুণ নহয় পৰিস্থিতি অধিক ভয়াৱহ হ'ব পাৰে বেমাৰৰ কবলত পৰিব পাৰে মহানগৰবাসী বায়ু প্ৰদূষণ বিভিন্ন স্থানত চলা নিৰ্মাণ কাৰ্য পথৰ মেৰামতি আদিয়ে সৃষ্টি কৰিছে বিপদৰ মাস্ক নিপিন্ধাকৈ ঘৰৰ বাহিৰ ওলোৱাটো হৈ পৰিছে দুঃসাধ্য আপুনিও যদি ঘৰৰ পৰা বাহিৰ ওলাম বুলি ভাবিছে মাস্ক পৰিধান কৰক একেবাৰে সাৱধান হ'ব এনে পৰিস্থিতিত চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱাটো জৰুৰী হৈ পৰিছে কাৰণ ভয়াৱহ বায়ু প্ৰদূষণ সাময়িকভাৱে সকলো নিৰ্মাণ কাৰ্য বন্ধৰ নিৰ্দেশ দিবলৈ চৰকাৰক দাবী জনাইছে একাংশ লোকে কাৰণ এই যি ধূলিৰ প্ৰকোপে আচলতে জনসাধাৰণৰ জীৱন এক প্ৰকাৰৰ যথেষ্ট ভয়াৱহ কৰি তুলিব পাৰে আমি সাইড স্ক্ৰীনতো আপোনালোকক দেখুৱাই আছোঁ যে গুৱাহাটী মহানগৰীৰ দৃশ্য ইমান ভয়াৱহ দৃশ্য ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি হ'ব কাইলেও এনে ধৰণৰ পৰিস্থিতি থাকিব নেকি যদি থাকে স্কুলসমূহৰ বন্ধ দিয়াৰ কথা চিন্তা কৰিব নেকি চৰকাৰে সেয়াও ডাঙৰ প্ৰশ্ন কাৰণ বিশেষকৈ শিশুসকলৰ বাবে যথেষ্ট বিপদজনক হ'ব পাৰে বয়োজ্যেষ্ঠজনৰ বাবে যথেষ্ট বিপদজনক হ'ব পাৰে এই ধৰণৰ গুৱাহাটী মহানগৰীৰ বতৰ গতিকে আপুনিও সাৱধান হ'ব যদি ঘৰত নাই আপুনি ততাতৈয়াকৈ ঘৰত অহাৰ প্ৰয়োজন আৰু বিশেষ জৰুৰী কাম নহ'লে ঘৰৰ পৰা ওলাই নাযাব কাৰণ গুৱাহাটী মহানগৰীত এতিয়া এক ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে আৰু আমি এক প্ৰতিবেদন দেখুৱাম আমাৰ সাংবাদিক দেৱজিৎ নন্দনে সামগ্ৰিক যিটো পৰিৱেশ গুৱাহাটী মহানগৰত কি হৈছে আচলতে সকলোতে এক প্ৰকাৰ ধূলিময় পৰিৱেশ দেৱজিৎ নন্দনৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ চাওক কালিৰ দিনটোত আমি আচলতে যি সূচাংক গুৱাহাটীত এয়াৰ কোৱালিটি ইণ্ডেক্সৰ যিটো সূচাংকৰ তালিকা আছিল যিটো নৰ্মেল 50 থাকিব লাগে অৰ্থাৎ নৰ্মেল 50ৰ ঘৰত থাকিব লাগে সেইটো কালিৰ দিনটোত 300ৰ ঘৰ অতিক্ৰম কৰিছিল আৰু তাতেই প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে কৈছিল সেয়া ভেৰি প'ৰ কোৱালিটিত গতি কৰিছে গুৱাহাটীৰ এয়াৰ কোৱালিটি গতিকে এই মুহূৰ্তত কালি যিটো সূচাংকৰ তালিকাখন দেখুৱাইছিলোঁ কালি কিছু আমি ভিজুৱেল আমি ব্যৱহাৰ কৰিছিলোঁ সেয়া আছিল ফাইল ফুটেজ যিবোৰ ফাইল ফুটেজে আমি কৈছিলোঁ যে গুৱাহাটী মহানগৰীৰ পৰিৱেশ এনেকুৱা হৈ পৰিব পাৰে এনেকুৱা দিল্লীৰ দৰে ধূসৰ হৈ পৰিব পাৰে কিন্তু সেই ফুটেজৰ আজি বাস্তৱ ছবিখন এই মুহূৰ্তত গুৱাহাটীত প্ৰকাশ পাইছে এই মুহূৰ্তত মই ছবি দেখুৱাম আপুনি চাওক এয়া গুৱাহাটী মহানগৰীৰ প্ৰান্তৰ ছবি এই ধৰণে ধূলিয়ে আৱৰি ধৰিছে ধূলিয়ৰি যেন এটা পৰিৱেশ ফাগুন অহাই নাই মাঘৰ শেষাংশত এই ধূলিয়ৰি পৰিৱেশটো এতিয়া গুৱাহাটীক বেলেগ ধৰণে চানি ধৰিছে আৱৰি ধৰিছে কাৰণ গুৱাহাটীত এতিয়া কিনিও মানুহ ওলাব নোৱাৰা পৰিৱেশ যাৰ বাবে আমি কালিৰ দিনটোত কৈছিলোঁ অত্যন্ত মানুহৰ জ্বৰ মূৰৰ বিষ চৰ্দি অত্যন্ত হৈছে এজমেটিক বেমাৰ হৈছে কালি আমি ডাক্তৰৰ পৰামৰ্শ লৈছিলোঁ কি ধৰণে ইয়াৰ পৰা ৰোগ নিৰাময় হয় কি ধৰণে ৰোগ হৈছিল এই গোটেই কথাবোৰৰ আজি বাস্তৱ ছবিখন প্ৰতিফলিত হৈছে গুৱাহাটীত কালিৰ দিনটোত আমি যি সূচাংক দেখুৱাইছিলোঁ সূচাংকৰ গুৱাহাটী মহানগৰবাসীয়ে ভাবিছিলে যে তেনে এটা পৰিৱেশৰ দিশলৈ গুৱাহাটী গতি নকৰে এজাক বৰষুণৰ বাবে অপেক্ষা কৰিছিল গুৱাহাটীত এই মুহূৰ্তলৈকে এজাক চিপচিপীয়া বৰষুণো পৰা নাই কিনকিনীয়া বৰষুণো পৰা নাই যাৰ বাবে গুৱাহাটী মহানগৰীত এতিয়া এক ধূলিৰ ধূসৰ এক পৰিৱেশে বিৰাজমান হৈছে আপোনালোকে বিশ্বাস নকৰিব এয়া বিয়লিৰ ভাগৰ পৰিৱেশ এয়া কোনো পুৱা কুঁৱলীৰ আচ্ছাদন নহয় পুহমহীয়া কুঁৱলীৰ আচ্ছাদন নহয় এয়া বিয়লি ভাগৰ পৰিৱেশ এই মুহূৰ্তত মই প্ৰাগ নিউজৰ টেলিভিছনৰ স্ক্ৰীণত দেখুৱাবলৈ যত্ন কৰিছোঁ আপোনালোকে দেখিছে কি ধৰণে ধূলিয়ৰি হৈ পৰিছে ধূসৰ হৈ পৰিছে গুৱাহাটীখন সতীৰ্থ প্ৰণৱে চাৰিওফালে কেমেৰাটো যদি অকণমান ঘূৰাই তেতিয়া দেখিব আপোনালোকে কেনিও বাট নাই ধূলিয়ে কেৱল বেৰি ধৰিছে ধূলিয়ে কেৱল আৱৰি ধৰিছে
এয়া ধূলিকণা SPM বুলি কোৱা হয় যিটো ভাসমান ধূলিকণা সেই ভাসমান ধূলিকণাটোৱে আচলতে এই ধৰণে আৱৰি ধৰিছে প্ৰণৱে আনটোফালে কেমেৰা ঘূৰাইছে ছবিয়ে কেতিয়াও মিছা কথা নকয় গতিকে ছবি এই মুহূৰ্তত আমি প্ৰাগ নিউজে বন্দী কৰিছোঁ এই আনটোফালৰ দৃশ্য চাওক আনটোফালেও একে পৰিৱেশ ধূলিয়ে আৱৰি ধৰিছে এজাক বতাহে পুৱে বাৱে পূবে পশ্চিমে উত্তৰে দক্ষিণে সকলোতে কেৱল ধূলি আৰু ধূলি গতিকে ভয়াৱহ ইংগিত বহন কৰিছে গতিকে আপুনিও সাৱধান হ'ব ঘৰৰ বাহিৰৰ পৰা ওলাওঁতে ঘৰৰ বাহিৰ ওলাওঁতে আপুনি মাস্ক পৰিধান কৰক